2025 চন আহি আছে, কিন্তু আজি যদি মই এই ভিডিঅ'টোত আপোনালোকক কওঁ যে কেৱল 2025 বৰ্ষই নহয়, আহিবলগীয়া যি 5টাকৈ বছৰ আছে, প্ৰায় 2030 চনলৈকে কেইটামান তাৰিখত জন্ম হোৱা ব্যক্তিৰ আচলতে ভাগ্য উদয় হ'বলৈ গৈ আছে। বহুত বেছি তেওঁলোকক কপালে লগ দিব, তেওঁলোকৰ একেবাৰে বহু কিবা কিবি আচলতে লাইফত হ'বলৈ গৈ আছে, মেজিক হ'বলৈ গৈ আছে, আৰু তেওঁলোকে নিজেই গম নাপাব যে মোৰ লাইফত ইমান বেছি মেজিক বা ইমান বেছি যাদু কেনেকৈ হৈছে, মই কেনেকৈ ইমান বেছি সফলতা পাইছো বা সফলতা নাপালো, আপুনি গমেই নাপাব আপোনাৰ হাতলৈ কেনেদৰে আচলতে জীৱনৰ বাট আচলতে ৰাস্তাৰ বাট আচলতে মুকলি হৈ যাব। মুঠতে কেইটামান তাৰিখত জন্ম হোৱা ব্যক্তিৰ বাবে 2025 বৰ্ষৰ পৰা 2030 চনৰ ভিতৰত বহুত আচলতে লাইফত চেঞ্জ আহিবলৈ গৈ আছে, আৰু সেই তাৰিখ কেইটা কোনকেইটা আপোনালোকক এই ভিডিঅ'টোত মই জনাবলৈ চেষ্টা কৰিম। কিন্তু তাৰ আগতে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ'ৰ বাবে। আৰু মই ডাইৰেক্ট আহি গৈছো আজি ভিডিঅ'টোৰ মূল বিষয়টোলৈ বা টপিকটোলৈ। আৰু মই সকলোকে জনাই দিব বিচাৰিছো যে যেতিয়া নতুন বছৰ আহে তেতিয়া আচলতে কিছুমান ব্যক্তিৰ বাবে ভাল যায় বছৰটোৰ, আৰু কিছুমান ব্যক্তিৰ বাবে ইমান বেছি ভাল নাযায়, আৰু কিছুমান ব্যক্তিৰ বাবে এইটো একেবাৰে আচলতে বহুত বেছি বেয়া গুচি যায় বছৰটোৱে। গতিকে 2025 চনৰ পৰা 2030 চনলৈকে কিছুমান এনেকুৱা ব্যক্তি আছে যিসকলৰ ভাগ্য উদয় হ'ব, আৰু এনেকুৱা কিছুমান তাৰিখত তেওঁলোক জন্ম হৈছে, যিকেইটা তাৰিখত জন্ম হোৱাৰ বাবে আচলতে তেওঁলোকক ভাগ্যই লগ দিব বা তেওঁলোকৰ কোনো ধৰণৰ আচলতে বাধা বিঘিনি দেখা নাযাব। আৰু সেই তাৰিখ কেইটা আপোনালোকে লিখি ল'ব পাৰে, মই জনাই দিব বিচাৰিছো। যদি আপোনাৰ জন্ম যিকোনো ইংৰাজী মাহৰ 5 তাৰিখ, 6 তাৰিখ, ইয়াৰ লগতে 14, 15 তাৰিখে হৈছে, তাৰ লগতে 23 তাৰিখ আৰু 24 তাৰিখে হৈছে, তেনেহলে আপোনাৰ বাবে 2025ৰ পৰা 2030 বৰ্ষলৈকে বহুত বেছি ভাল হ'বলৈ গৈ আছে। তাৰ লগতে 1 তাৰিখ, 10 তাৰিখ, 19 তাৰিখ, ইয়াৰ লগতে 28 তাৰিখে জন্ম হোৱা ব্যক্তিসকলৰো যিকোনো ইংৰাজী মাহৰ 1 বা 10 নহলে 19, 28 তাৰিখে জন্ম হোৱা মানুহবিলাকৰ বাবেও ইমান বেছি বেয়া নহয়, ভালেই হ'ব 2025ৰ পৰা 2030 চনলৈকে। কিন্তু বাকী 2 তাৰিখ হওক, 11 তাৰিখ হওক, 20 তাৰিখ হওক, 29 তাৰিখ হওক, এইবিলাক তাৰিখত জন্ম হোৱা ব্যক্তিৰ অকমান মাজে মাজে চেলেঞ্জিং আহিব, আপ এণ্ড ডাউন লাইফত আহিব। তাৰ লগতে 3 তাৰিখে জন্ম হোৱা ব্যক্তিবিলাকৰ বাবে ভালেই, 12 তাৰিখে জন্ম হোৱা ব্যক্তিসকলৰ বাবে ভালেই, ইমান বেছি কিন্তু বেয়া নহয়। কিন্তু সকলোতকৈ ভাল মই যিকেইটা ক'লো আগতে, একদম প্ৰথমতে যিকেইটা তাৰিখৰ নাম লৈছিলো, আৰু বাকী যিকেইটা মই তাৰিখৰ নাম নাই লোৱা সেই তেওঁলোকৰ বাবে ইমানো বেয়া নহয়, মোটামুটি ভালেই যাব। বাকী যি কি নহওক এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিব বিচাৰিলো। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।